নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ইয়াত ফ্লিপকাৰ্টৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত কেনেদৰে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে ফ্লিপকাৰ্ট ৰিক্ৰুটমেণ্ট 2026। ফ্লিপকাৰ্টৰ যিটো টোটাল যিটো ভেকেঞ্চি আছে 4500 প্লাছ আছে ভেকেঞ্চি। ইয়াত কি আছিল, কেনেদৰে আবেদন কৰিব লাগিব, সকলো তথ্য ইয়াতে কৈ দিম। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত কি আছে লাইক এটা কৰি দিব। ইয়াত চাব পাৰে ফ্লিপকাৰ্ট ৱৰ্ক ফ্ৰম হোম জব, মানে কি আছিল ঘৰৰ পৰাই এইটো কি আছিল সেইটো জবটো কৰিব পাৰিব আৰু আবেদন কেনেদৰে কৰিব লাগিব সেইটো প্ৰচেছটো সকলো কৈ দিম। আপোনালোকে স্কিপ নকৰি চাই থাকিব। ফ্লিপকাৰ্ট যিটো ৰিক্ৰুটমেণ্ট যিটো অভাৰভিউ, ইয়াত কি আছিল অৰ্গেনাইজেশ্যন যিটো নেম হয় ফ্লিপকাৰ্ট, পষ্ট যিটো আছে টোটাল যিটো 4572 আছে। শিক্ষাগত যিটো অৰ্হতা, যিটো কোৱালিফিকেশ্যন হয় 10 পাছ 12 পাছ যদি গ্ৰেজুৱেট কমপ্লিট কৰিছিলে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ছায়েন্সৰ আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে অনলাইন যিটো এপ্লাই যিটো ডেট হয়, মাৰ্চৰ 17 তাৰিখৰ পৰা সেইটো মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু লাষ্ট ডেট যিটো আছে 27 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে পোষ্ট এণ্ড ভেকেঞ্চি যিটো আছে, টোটাল নাম্বাৰ অফ ভেকেঞ্চি যিটো আছে ইয়াত কি আছিল 4500 প্লাছ আছে। নাম্বাৰ অফ পোষ্ট মানে কি আছে, নেমবিলাক আছে, নেম অফ দ্য পোষ্ট নেম কি কি আছে, পোষ্টবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দি আছে। আপোনালোকে চাব পাৰে, মই কৈ দি আছোঁ। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, পোষ্ট ইমেইল ছাপৰ্ট এক্সিকিউটিভ আছে, কাষ্টমাৰ ছাৰ্ভিচ চেল ডিপাৰ্টমেণ্ট আছে, একাউণ্টেণ্ট আছে, চিকিউৰিটি অফিচাৰ আছে, পেকিং বয়জ আছে। তাৰপিছত ইয়াত চাব পাৰে হাউচ কিপাৰ আছে, ফাইনেন্স মেনেজাৰ আছে, গ্ৰেজুৱেট ট্ৰেইনিং ইঞ্জিনিয়াৰ ইয়াত কি আছিল পষ্টবিলাকৰ নাম মেনশ্যন কৰি দিয়া আছে। তাৰপিছত এজ লিমিটটো ইয়াত দিয়া আছে কি আছিল 18 পৰা 40 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। যদি আপোনালোকে আছিল বয়স আছে 18 পৰা 40 আৰু যদি 10 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। শিক্ষাগত ভিত্তি হিচাপে কি আছে পষ্টবিলাক কি আছিল দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন ইয়াতো মেনশ্যন কৰি দি আছে। তথাপিও মই কৈ দিলোঁ তথাপিও বাৰে ইয়াত দিছে, মেনশ্যন কৰি দি আছে 10 12 আৰু গ্ৰেজুৱেট কেণ্ডিডেট শুড বি পাছ এজ পাৰ নটিফিকেশ্যন এণ্ড দি স্পেচিফিক পোষ্ট যিটো আছে কেণ্ডিডেট মিনিমাম যিটো পাছ হয় 10 12 আৰু গ্ৰেজুৱেট পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত পে স্কেলটো ইয়াত মেনশ্যন কৰি দি আছে 32,000 পৰা, মানে পাৰ মান্থ যিটো চেলাৰি দিব এক্সপেক্টেড ইয়াত দিয়া আছে। ইয়াৰ পৰা কি আছিল ইয়াৰ পৰা বাঢ়িব পাৰে কমিব পাৰে। ইয়াত কি আছিল 32,000 পৰা ষ্টাৰ্ট হ'ব আৰু 55,000লৈকে ইয়াত কি আছিল চেলাৰিটো ইয়াত দি হ'ব, পাৰ মান্থ যিটো চেলাৰি হয়। তাৰপিছত ইয়াত চাব পাৰে যিটো চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত কি আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয়, জেনেৰেল OBC WS কাৰণে একো ফিজ দিব নালাগে, SC ST কাৰণে কি আছিল একো ফিজ দিব নালাগে। হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। যদি আবেদন কৰিব যদি নোৱাৰে তেনেহ'লে কি আছে কমেণ্টত জনাব, মই কৰি দিম। আৰু এটা কথা মই কি আছে ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে নিজৰ মোবাইলত যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। ইয়াত দিছে হু কেন এপ্লাই, কোনে আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া কেণ্ডিডেট, অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব। কিয়নো কি আছিল অল ইণ্ডিয়া মেল এণ্ড ফিমেলৰ কথা কৈছে সেইকাৰণে। ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ ফ্লিপকাৰ্ট ৰিক্ৰুটমেণ্ট 2026। ইয়াত চাব পাৰে এপ্লিকেশ্যন মাষ্ট লগ ইন দ্য অফিচিয়েল ৱেবছাইটত ফিল এপ্লিকেশ্যন ফৰ এন অনলাইন এপ্লিকেশ্যন ফৰ্ম ঠিক আছে ফিল আপ কৰিব লাগিছে। এপ্লিকেশ্যন যিটো মোড হয় অনলাইন যোগেদি, ইয়াত অনলাইন যোগেদি আবেদন কৰিব লাগিব। যদি আপোনালোকে ভিডিঅ'টো চাই কি আছিল ভাল পায় তেনেহ'লে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কি আছে ভিডিঅ'টো লাইক এটা কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে ফ্লিপকাৰ্ট যিটো ৰিক্ৰুটমেণ্ট হয়, যিটো ষ্টাৰ্টিং যিটো ডেট হয় 17 মাৰ্চ টু 2026, লাষ্ট ডেট যিটো আছে 27 এপ্ৰিল 2026। তাৰপিছত ইয়াত চাব পাৰে ডেট অফ ইণ্টাৰভিউ যে চোন এতিয়াও কিছু নটিফিকেশ্যন ইয়াত মেনশ্যন কৰি দিয়ে, ইম্পৰ্টেণ্ট লিংকটো ইয়াত দি আছে। মই আপোনালোকক ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। হ'ব।